এজন যুৱকক মৰিয়াই হত্যা এদল উদন্ত যুৱকৰ 10-12জনীয়া যুৱকৰ দলৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গ'ল 24 বছৰীয়া যুৱকৰ পুৰণি আখেজ পুৰাবলৈ কমল সোণাৰক হত্যা কৰাৰ সন্দেহ আন এক ভয়ংকৰ ঘটনাই জোকাৰিছে ৰাজ্য এজন যুৱকক মৰিয়াই অতি নৃশংসভাৱে হত্যা এদল উদন্ত যুৱকৰ 10-12জনীয়া যুৱকৰ দলৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গ'ল 24 বছৰীয়া কমল সোণাৰ নামৰ যুৱকজনৰ ডিব্ৰুগড়ৰ আলুবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা দীপজ্যোতি ৰাজবংশী নামৰ এজন যুৱকৰ নেতৃত্বত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ঘটনাটো মানে মানুহজন ৰাতিপুৱা খাই বৈ কামত যাবলৈ ওলালে তেতিয়া দীপজ্যোতি ৰাজবংশী বোলা ল'ৰাজন আৰু আপোনাৰ 11টা ল'ৰা আছিলে এই গৌতম দোকানৰ ওচৰত এটা দোকান আছে তাৰ ভিতৰত সোমাই মেলি মোৰ মানুহটোক একদম লাত মাৰিছে লাত মাৰি মেলি মোৰ মানুহটোৰ পেটৰ ভিতৰত কি হ'ল মই নাজানো ছাৰ ঘৰত লৈ গৈছোঁ কৈছে পেট বিষাইছে বুলি ক'লে মই তেতিয়া কেজুৱেলিটিত আনি এডমিট কৰিলোঁ তেতিয়া ছাৰে কৈছে ইমাৰ্জেঞ্চি আছে মই আল্ট্ৰাচাউণ্ড কৰিলোঁ ছাৰ তাৰ আল্ট্ৰাচাউণ্ড কৰি মেলি তাৰপাছত কৈছে যে মানুহজনৰ খাদ্য নলীটো ফুটি গৈছে পেটৰ ভিতৰত আৰু ব্লিডিং হৈ আছে ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগিব নহ'লে তোমাৰ মানুহটো মানে ঢুকাব বুলি ক'লে তাৰপাছত কৰি মেলি আৰু আমাক তাত শিফ্ট কৰি দিলে এইটো আপোনাৰ চাৰ্জাৰীত শিফ্ট কৰাৰ পিছত মানুহজন ৰাতিপুৱা 4টা বজাত ঢুকালে আৰু দীপজ্যোতি ৰাজবংশী বোলা ল'ৰাজনৰ কিবা আমাৰ মানুহটোৰ ওপৰত আগৰ কিবা ডন চন আছিলে সেইটো আছিলে নেকি সেইটো কাৰণে মানুহজনক মানে পুৰা আঘাত কৰি মাৰি পেলালে দীপজ্যোতি ৰাজবংশীৰ ঘৰ আপোনাৰ MC ফৰগেট কলনী তাতে আগৰ চিনাকি মানে আগৰ চিনাকিয়ে হ'ব একেটা লাইনৰে হয় মানে অভিযোগ অনুসৰি বুধবাৰে নিশা দীপজ্যোতি ৰাজবংশী নামৰ যুৱকজনে 10-12জনীয়া যুৱকৰ দলক লগত লৈ এখন দোকানৰ ভিতৰত নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল কমল সোণাৰক যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল কমল বুধবাৰে নিশা এই ঘটনা সংঘটিত হোৱাৰ পাছতে আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও বৃহস্পতিবাৰে পুৱা কৰুণ মৃত্যুক সাৱটি লয় আহত কমল সোণাৰে মই সেইটো শুনা মতে কি ঘৰৰ এটা দোকানৰ ভিতৰত ভৰাই পেলাই 12টা ল'ৰা মিলি কিনি লাতে ঘুচাই বাঁহেদি একদম খুব মাৰি মেলি তেতিয়া সিহঁতি পলাই দিছে এতিয়া শুনিছোঁ দীপজ্যোতি ৰাজবংশী আছে তাত 12টাৰ ভিতৰত তেনেকুৱাতো সেইটো গম নাপাওঁ নাজানো কি কাৰণে দিনত ৰাতিপুৱা 9টা বজাত মই কালি গধূলি সময়ত গম পাইছোঁ মেডিকেললৈ 11টা মানত মেডিকেললৈ আনিলে তাৰপাছত তাৰ মানুহজনী গম পালে 9:30 সি ঘৰত লৈ গ'ল ঘৰত লৈ পেলাই গ'ল তো ভোক লাগিছে বুলি ক'লে ভাত খালে তাৰপাছত অলপ দেৰি পাছত তেজ বমি কৰিলে তেজ বমি কৰি কিনি পেট বিষত মানে তত পোৱা নাই তাৰপাছত কেজুৱেলিটি লৈ আনিলে 11টা মানত আজি ৰাতিপুৱা গোটেইটো গম নাপাওঁ খালি এইটো মই তাৰ মা মই ডিউটিত আছিলোঁ কমল সোণাৰ মই তাৰ মা হয় মই মানে ডিউটিত আহিছোঁ ডিউটিত আহি কিনে মই 12টা বাজি গ'লোঁ মই ভাত বনাব কাৰণে লৈছোঁ তেতিয়া বোৱাৰীজনী কান্দি কিনে গৈছে মই ক'লোঁ কি হ'ল ৰে বোৱাৰী কৈছে কমলৰ অৱস্থা বেয়া মই ক'লোঁ কি হ'ল কি কৈছে বোলে বিজুৰ ল'ৰাই মাৰি কিনে বোলে একদম বোলে কমলৰ বোলে অৱস্থা নাই মই বোলে তাক বোলে লৈ গ'লোঁ
লৈ যাই কিনে কিবা খোৱালোঁ খোৱাৰ পিছত একদম বোলে বমি তেজ বমি হ'ল লগে লগে মেডিকেল আনিলোঁ মেডিকেল আনোতে পূৰা চিৰিয়াছ ল'ৰাটো বিজু ল'ৰাই মাৰিছে তাৰ নামটো কি হয় দীপজ্যোতি আৰু তাৰ লগত 12টা ল'ৰা এটা ৰুমত সোমাই কিনে তাক মাৰিছে মোৰ ল'ৰাক কেলে মাৰে সেইটো নাজানো ব্যুৰো ৰিপৰ্ট মাই নিউজ এনি